অসম বিধানসভাৰ নিৰ্বাচন সমাগত ইতিমধ্যে প্ৰত্যেকটো ৰাজনৈতিক দলেই আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰস্তুতি। ৰাজ্য চৰকাৰৰ অন্যতম সহযোগী তথা মিত্ৰদল অসম গণ পৰিষদ দলেও নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ। সেই অনুসৰি অসম গণ পৰিষদৰ টিয়ক সমষ্টিৰ সমিতিৰ উদ্যোগত যোৰহাটৰ বাইপাছত অৱস্থিত অসম গণ পৰিষদ যোৰহাট জিলা সমিতিৰ কাৰ্যালয়ত এখন দলীয় সভা তথা যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। উক্ত সভাত বিভিন্ন ৰাজনৈতিক দলৰ লগতে নৱপ্ৰজন্মৰ 400তকৈও অধিক যুৱক যুৱতীয়ে অসম গণ পৰিষদ দলত যোগদান কৰে। উক্ত সভাত কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি তথা বিধায়ক ভৱেন্দ্ৰনাথ ভৰালী, সাধাৰণ সম্পাদক তথা বিধায়ক প্ৰদীপ হাজৰিকাকে ধৰি দলৰ ভালেকেইজন বিষয়ববীয়াই অংশগ্ৰহণ কৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিধায়ক তথা টিয়ক সমষ্টিৰ তত্ত্বাৱধায়ক প্ৰদীপ হাজৰিকাই কয় যে ৰাইজৰ ত্যাগৰ ফলত গঠন হোৱা অসম গণ পৰিষদ দলে বহু ঘাত প্ৰতিঘাত অতিক্ৰম কৰি আজিৰ স্থিতি লাভ কৰিছে। দলৰ বহু উত্থান পতন বিগত সময়ত হৈছিল, কিন্তু এইসমূহে দলৰ কৰ্মীসকলক বিচলিত কৰা নাই। বৰ্তমান এক ন শক্তিৰে উজ্জীৱিত হৈ উঠিছে অসম গণ পৰিষদ দল আৰু দলৰ শক্তিক দিনক দিনে বৃদ্ধি পোৱাৰ লগতে নৱশক্তিৰ আগমন ঘটিছে দললৈ। আৰু এই নৱপ্ৰজন্মৰ প্ৰতিনিধিসকলে দলটোক অধিক শক্তিশালী কৰি তুলিছে। দল তৃণমূল পৰ্যায়ৰ পৰা শক্তিশালী হৈছে, কিয়নো তৃণমূলৰ কৰ্মীসকল আমাৰ দলৰ মূল শক্তি। এই অনুষ্ঠানত অসম গণ পৰিষদ দলৰ বহু বিশিষ্ট বিষয়া কৰ্মকৰ্তাসকল উপস্থিত থাকে। মই আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। এতিয়া মোক আচলতে আমাৰ অসম গণ পৰিষদ দলে টিয়ক সমষ্টিত তত্ত্বাৱধায়ক হিচাপে দায়িত্ব দিছে। এতিয়া তত্ত্বাৱধায়কৰ দায়িত্বটো হ'ল দলটোক মানে তৃণমূল পৰ্যায়লৈকে যাতে শক্তিশালীভাৱে আৰু অতি নিষ্ঠাৰে যাতে মই এই কামটো সম্পন্ন কৰি মই দায়িত্বটো মানে পালন কৰি পেলাই দলক যাতে মই দলটো শক্তিশালী কৰি দিওঁ। আৰু আজি ইয়াত কাম কৰি থকাৰ আমি 27টা আঞ্চলিক আছে, 27টা আঞ্চলিকো আমাৰ প্ৰায় 14টা আঞ্চলিক সম্পূৰ্ণ হৈছে কাম কৰি পেলাই। এতিয়া আৰু বহুতকেইটা আঞ্চলিক বাকী আছে। তেতিয়া এইটো সময়তে কিন্তু আমি দেখিছোঁ যে আমাৰ বহুত মানুহ, আমি য'ত কাম কৰিছোঁ বহুত মানুহে দলত যোগদান কৰিব বিচাৰিছে। এতিয়া সেইকাৰণে আজি দিনটো মানে আমি ধাৰ্য কৰিছিলোঁ যে আজি আমি সকলোকে আমি ইয়াতে অংশগ্ৰহণ কৰাম। এতিয়া আমাৰ মানে 400-500 মানুহে আজি যোগদান কৰিছে। মই একচুৱেল হিচাপটো আমাৰ লিখিতভাৱে আছে, ওলাব হয়তো, কিন্তু এইখিনিয়ে যোগদান কৰিছে। এতিয়া কথাটো হ'ল আপোনালোকে চাওক, আঞ্চলিকতাবাদটোতো থাকিবই। আঞ্চলিকতাবাদটো কেতিয়াও কোনো কাৰণতে কোনো শেষ কৰিব নোৱাৰে আৰু সদায় থাকিব। এই আঞ্চলিক শক্তিটোৱেই মানে অসমৰ সমাজখন, অসমীয়া জাতি, অসমীয়া মাটি, অসমীয়া ভাষা, কৃষ্টি সংস্কৃতিৰ কাৰণে যুঁজ কৰি পেলাই আহিছে। এতিয়া এই দলটোক তৃণমূলৰ পৰা শক্তিশালীভাৱে সজাই পৰাই তোলাটো আমাৰ দায়িত্ব। আমি আজি 1985 চনৰ পৰা আমি কাম কৰি আছোঁ। এতিয়া কিন্তু এইখিনি নতুন প্ৰজন্ম ইতিমধ্যে দললৈ আহি আছে। আপোনালোকৰ সন্মুখতে দেখিছে আজি প্ৰায় 400-500 ল'ৰাই ইয়াত যোগদান কৰিছে। এতিয়া স্বাভাৱিকতে আঞ্চলিক অহা দিনবিলাকত আঞ্চলিক দলটো যে বহুত শক্তিশালীভাৱে আগবাঢ়ি যাব, এইটোৱেই মানে চিন। আৰু আমাৰ যি মানে জাতিৰ কাৰণে যি আমাৰ যুঁজ হৈছিল এদিন, সেই যুঁজটো মই ভাবোঁ যে এইসকলে কণ্টিনিউ কৰিব পাৰিব। মানে নল মৰিলে গজালি যেনেকৈ উপজে, এই নল মৰি পেলাই গজালিবিলাক এতিয়া লাহে লাহে ডাঙৰ হৈ পেলাই আহি আছে। আৰু সেইকাৰণে আমি ভাবিছোঁ যে ভৱিষ্যতে আঞ্চলিকতাবাদটোক আমি সুন্দৰ এচাম আমাৰ যুৱকৰ হাতত আমি গতাই পেলাই দলটোৰ শক্তিশালী কৰাৰ লগতে সমাজখনক ধৰি ৰাখিব আমি পাৰিম। বিভিন্ন দলীয় কৰ্মকৰ্তাসকল দেখা পোৱা যায়। ইয়াতে অসম গণ পৰিষদ নাই, তেনেকুৱা কোনো হোৱা নাই। আপোনাৰ সম্পাদক ইয়াতে আছে, আপোনালোকে দেখিছে। আমাৰ সম্পাদক আছে, ভাইচ প্ৰেচিডেণ্ট আছে, এইবিলাক চব আছে। কিন্তু আজি যিহেতু মাননীয় মুখ্যমন্ত্ৰী নুমলীগড়লৈ আহিছে, তাত আমাৰ ইয়াৰ পৰা বহুখিনি গৈ পেলাই তাত তেখেতৰ লগত তেখেতৰ সভাত উপস্থিত আছে আৰু তেওঁলোক অহা কথা আছে। এতিয়া হয়তো অকণমান দেৰি হ'ব পাৰে, কিন্তু আহি পাবহি এখন সভা। কেন্দ্ৰীয় নেতৃত্বৰ নিতান্তই আপোনাৰ ডিঙিত থাকিব লাগিব যে যিহেতু আপুনি কেন্দ্ৰীয় মানে আপুনি প্ৰাৰ্থিত্বৰ দাবীদাৰ।
নাই এতিয়া তেনেকুৱা কথা নাই, দাবীদাৰ বুলি কথা নহয়। কথাটো হৈছে দলে যিটো সিদ্ধান্ত ল'ব আমি দলৰ সিদ্ধান্তটো সদায় মানি আহিছোঁ 85 চনৰ পৰা, আগলৈও আমি মানি যাম। আৰু এতিয়া যিহেতু আমাৰ মিত্ৰ দলৰ চৰকাৰ আছে, এতিয়া AGP, BJP, UPPL, গণশক্তি চব লগ লাগি আছে, সেইকাৰণে এই বিষয়বিলাক আলোচনা হোৱা নাই। আলোচনা হৈ পেলাই নেক্সট চৰকাৰখন গঠন কৰিবৰ কাৰণে কাক কেনেকৈ ক'ত দি পেলাই তেওঁলোকে জিকাই পেলাই লৈ যায় পেলাই চৰকাৰখন গঠন কৰিব পাৰিব, সেইটো তেওঁলোকে পৰিকল্পনা কৰিব। এতিয়া কিন্তু আমাৰ দলত সেই তেনেকুৱা কোনো আলোচনা হোৱা নাই। নাই মই এতিয়া চাওক, মই আপোনালোকৰ কথাটো কওঁ, ইয়াত মই ক'লোৱেই আপোনালোকক যে মোক তত্ত্বাৱধায়কৰ দায়িত্ব দিছে, তত্ত্বাৱধায়কৰ দায়িত্ব দিছে দলে, সেই মইতো কাম কৰিব লাগিব, কেলৈ মই ফাঁকি দিব নোৱাৰোঁ। মই সদায় যদি আন্দোলনৰ সময়ৰ পৰা মই যিমানবোৰ কাম কৰি আহিছোঁ মই একদম নিষ্ঠাৰে কাম কৰি আহিছোঁ। এতিয়া সেইটো মানে এইটো নহয় যে মই যে তিয়ক সমষ্টিতে কাম কৰিছোঁ, মই শিৱসাগৰত কাম কৰি আছোঁ, কাৰণ শিৱসাগৰত আমাৰ নিজৰ য'ত মোৰ আমগুৰি সমষ্টি আছিল। এতিয়া সেইকাৰণে সেইবোৰ কাম দলীয় কাম পূৰা কৰি আছোঁ, কিন্তু দলে ক'ত দিব বা টিকট দিব নে নিদিব সেইটো সম্পূৰ্ণ সিদ্ধান্তটো এইটো দলৰ ওপৰত কথা। বিজেপিয়ে যিহেতু বিটিআৰ নিৰ্বাচনত দেখিলে যে UPPLক কেনেকৈ লাভ মাৰিলে, তাৰপিছত AGPকো যে সেই অৱস্থালৈ লৈ যাব সেইটো কেৱল ওলাই পৰিছে। তাৰপিছত আজিৰ এই সভাখনে কিবা সেই হয়তো ইংগিত দিয়ে নেকি? মানে ভাৰতীয় জনতা পাৰ্টি কোনো কাৰণতেই ভাৰতবৰ্ষৰ আঞ্চলিক শক্তিবিলাকক এৰি পেলাই তেওঁলোকে কেতিয়াও কোনো কাম কৰিব নোৱাৰে। এতিয়া আঞ্চলিক শক্তিক আমি ঠিকমতে ৰখাটো এইটো আমাৰ দায়িত্ব। সেইকাৰণে নাইকিয়াই কৰি পেলালে। UPPLক আপুনি BPFক দেখিলে, এইবাৰ পৃথক পৃথক ইলেকশ্যন খেলিছে, এইবাৰ চাগে আপোনালোককো এক প্ৰকাৰ মষিমূৰ কৰিব বিজেপিয়ে, মানে আঞ্চলিক শক্তিটো কেতিয়াও শেষ কৰিব নোৱাৰে। আমাৰ কাৱৈ মাছ, মাগুৰ মাছ, গৰৈ মাছ এইবোৰ থাকিবই। কোনোবাই যদি ভাবে যে এইবিলাক চব শেষ হৈ যাব, এইটো কেতিয়াও নহয়। আমাৰ স্থানীয় যিবিলাক আছে এইটো থাকিব, আৰু এইটো স্থানীয় শক্তি, আৰু স্থানীয় শক্তিবিলাক গোট খাই পেলাইহে আপোনাৰ ৰাষ্ট্ৰীয় শক্তি হ'ব পাৰিব। এতিয়া নহ'লে কোনো ৰাষ্ট্ৰীয় এককভাৱে কোনো ৰাষ্ট্ৰীয় শক্তিয়ে ভাৰতবৰ্ষক শাসন কৰিব এতিয়া নোৱাৰিব। এইটো বিষয়টো এতিয়া ক'ব নোৱাৰিম, কাৰণ এইটো একদম আলোচনা হোৱাই নাই, আৰু ময়ো সম্পাদক হিচাপে তেনেকুৱা আলোচনাত মই অংশগ্ৰহণ কৰিবলৈ এতিয়ালৈকে পোৱা নাই, সেইকাৰণে এইটো কোৱা সম্ভৱ নহয়। এতিয়া এই সময়ছোৱাত AGP সুন্দৰকৈ শক্তিশালী কৰি গঠন কৰা একদম এইটো উপযুক্ত সময়। সেইকাৰণে যি ধৰণে মানুহবিলাক আহিছে সেই মানুহখিনিক যদি ভালকৈ সংগঠিত কৰি পেলাই আগবঢ়াই লৈ যাব পাৰে তেতিয়াহ'লে ভাল। আৰু যদি কোনোবা বেয়া শক্তি সোমাইছে তেতিয়াহ'লে এইবিলাক সময়ত ওলাই যাব, ধৰা পৰি যাব এইবিলাক। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়, বাকী আমাৰ গেনব্লাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলমেনাইজৰ হয়, এইটো প্ৰেছ ষ্টিল বুলি কয়, গেলমেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টিলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই, গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে, এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়, তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব, বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।